নমস্কাৰ আজি জানুৱাৰী 5 তাৰিখ 2025 চনৰ ইতিমধ্যে হৈ যোৱা এসআই পৰীক্ষাৰ কোৱেশ্চন পেপাৰ আমাৰ হাতত পৰিছে আমি ইয়াৰ আনসাৰবোৰ আগবঢ়াইছো চাওকচোন প্ৰশ্নটো হ'ল প্ৰথম প্ৰশ্নটো আহিছে ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱাই ৰচনা কৰা একমাত্ৰ উপন্যাসখন কি সো তেখেতে অনলি ওয়ান নভেল হয়নে এটা মাত্ৰ নভেল লিখিছিলে উপন্যাস সেইটো হ'ল পদুম কুঁৱৰী আৰু ইট ওয়াজ পাবলিশড ইন 1905 ইয়াৰ পিছৰ প্ৰশ্নটো আহিছে ভবেন্দ্ৰনাথ শইকীয়াদেৱে লিখা শৰ্ট ষ্টৰীৰ ওপৰত তেখেতে এটা শৰ্ট ষ্টৰী লিখিছিলে সেই ষ্টৰীৰ আধাৰত বানপ্ৰস্থ বুলি মুভি এখন আহিছিলে সো বনোৱা হৈছিল সো সেই শৰ্ট ষ্টৰীৰ নামটো কি বুলি সুধিছে অপচন দিছে অগ্নিস্নান সন্ধ্যা ৰাগ সাৰথী আৰু কলহল সো ইয়াৰ কাৰেক্ট আনসাৰটো হ'ব সন্ধ্যা ৰাগ তেখেতে 1969ত এই শৰ্ট ষ্টৰী লিখি উলিয়াইছিল তেখেতে পাবলিশ কৰিছিল 1969ত আৰু 1977ত বানপ্ৰস্থ বুলি মুভি এখন হৈছিল বেসড অন দিস নভেল ইয়াৰ পিছৰ প্ৰশ্নটো হ'ল নোবেল গেছ কোনে আৱিষ্কাৰ কৰিছিল সো ইয়াৰ কাৰেক্ট আনসাৰটো হ'ব উইলিয়াম ৰামছে নোবেল গেছ আৱিষ্কাৰ কৰিছিল ইয়াৰ পিছৰ প্ৰশ্নটো ইয়াত খোদা হৈছে যে স্বাধীন ভাৰতৰ প্ৰথম গৰাকী মুখ্য নিৰ্বাচনী আয়ুক্ত কোন আছিল চিফ ইলেকশ্যন কমিশনাৰ হয়নে সো তেখেত হ'ব সুকুমাৰ সেন সহজ কোৱেশ্চন হয় কিন্তু আমি জানি থোৱাটো ভাল কাৰণ কেতিয়াবা ফটকে কনফিউজ হ'বও পাৰো হয়নে সুকুমাৰ সেন ওয়াজ দ্য ফাৰ্স্ট পাৰ্সন আৰু যদি আপোনালোকে ইণ্ডিয়া আফটাৰ গান্ধী বুলি গুহা ৰামচন্দ্ৰ গুহাৰ সেই বুকটো যদি পঢ়ে তাত এখেতে সেই কৰ্ম কৰিবলৈ লওঁতে সেই দায়িত্ব লোৱাৰ পিছত কিমান অসুবিধাৰ সন্মুখীন হ'বলগীয়া হৈছিল ইট ওয়াজ আ ভেৰি ডিফিকাল্ট টাস্ক টু কণ্ডাক্ট ইলেকশ্যনছ during those days in the initial period so that was beautifully recorded in that book so আপোনালোকে সেই কিতাপটো চাব পাৰে তাত কিমান সুন্দৰকৈ দেখুওৱা হৈছে যে সুকুমাৰ সেনে কিমান কষ্ট কৰিবলগীয়া হৈছিল একচুৱেলি ইণ্ডিয়াত ইলেকশ্যন ডেমক্ৰেটিক এটা সেটআপ বিল্ড আপ কৰিবৰ কাৰণে সো তাত কিছুমান হাস্যকৰ কাহিনীও আছে আমাৰ নৰ্থ ইষ্টক লৈ পেলাইও আছে আৰু মধ্য ভাৰতক লৈ পেলাইও আছে সো সেইটো এটা বিউটিফুল ডকুমেণ্ট হয় ইয়াৰ পিছৰ প্ৰশ্নটো আহিছে ভাৰতীয় অলিম্পিক সন্থাৰ প্ৰথম গৰাকী মহিলা সভাপতি হ'ল বুলি চাৰিটা অপচন দিছে ইয়াৰ কাৰেক্ট আনসাৰটো হ'ব পিটি উষা ৰিসেন্টলি হৈছে হয়নে 2 বছৰ আগত পিটি উষা বিকেম দ্য ফাৰ্ষ্ট প্ৰেছিডেণ্ট অফ দ্য ইণ্ডিয়ান অলিম্পিক এছ'চিয়েশ্যন ইয়াৰ পিছৰ প্ৰশ্নটো আহিছে তলত উল্লেখ কৰাৰ ভিতৰত কোনটো পিছল কাৰক হিচাপে ব্যৱহৃত হয় লুব্ৰিকেণ্ট হিচাপে ব্যৱহাৰ হোৱা সো ইয়াৰ কাৰেক্ট আনসাৰটো হ'ব গ্ৰেফাইট হয়নে অপশন নম্বৰ এ ইয়াৰ পিছৰ প্ৰশ্নটো হ'ল কোন বছৰত ভাৰত চৰকাৰে ইউনিফাইড পেমেণ্ট ইণ্টাৰফেচ UPI বুলি যিটো আমি দৈনন্দিন জীৱনত ব্যৱহাৰ কৰি আহিছো সেই UPI যোগে লেনদেন ব্যৱস্থা কাৰ্যকৰী কৰে বুলি সুধিছে হয়নে এইটো হৈছিল আমাৰ ৰঘুৰাম ৰাজনৰ দিনত 2016 চনত তেখেত RBI গভৰ্ণৰ আছিলে আৰু তেখেতে এই ইনোভেটিভ এটা স্টেপ লৈছিল আৰু ইট হেজ বিকাম সো ফ্ৰুটফুল দিস ডেজ হয়নে আমি সকলোৱে উপকৃত হ'ব পাৰিছো সো ৰঘুৰাম ৰাজনৰ হেতু এটা কন্ট্ৰিবিউশন হয় স্বৰ্গদেউ ৰত্নদত্ত সিংহৰ আনটো নাম আছিল স্বৰ্গদেউ সুলিকফা হয়নে সো তেখেতক আৰু এটা নামেৰে জনা গৈছিল সেই নামটো সুধিছে ইয়াত কাৰেক্ট আনসাৰটো হ'ব লৰা ৰজা তেখেতৰ লগত জড়িত জয়মতীৰ কাহিনী অথবা গদাপানীৰ কাহিনী আমি সকলোৱে জানো হয়নে সো এই কাৰেক্ট আনসাৰটো হ'ব ইয়াত লৰা ৰজা স্বৰ্গদেউ সুলিকফা ইয়াৰ পিছৰ প্ৰশ্নটো হ'ল অসমৰ প্ৰথম গৰাকী অলিম্পিক বঁটা বিজয়ী কোন এতিয়া ভোগেশ্বৰ বৰুৱা এছিয়ান হয়নে এছিয়ান গেমত তেখেতে পুৰস্কাৰ পাইছিল বঁটা বিজয়ী হয় হিমা দাস নহয় মনালিসা বৰুৱা মেহতা নহয় ইয়াৰ কাৰেক্ট আনসাৰটো হ'ব লাভলীনা বৰগোহাঁই সো শি ইজ দ্য ফাৰ্ষ্ট ওমেন ফ্ৰম আসাম টু উইন দিস মেডেল ইয়াৰ পিছৰ প্ৰশ্নটো হ'ল আলোকবৰ্ষ কিহৰ একক হয়নে লাইট ইয়াৰ কিহৰ একক হয় বুলি কৈছে সো লাইটৰ আমি জানো 1 সেকেন্ডত 3.98 মিটাৰ যায় মিটাৰ পাৰ সেকেন্ড হয়নে সেই হিচাপে যদি এবছৰ যদি আমি সেই লাইটৰ স্পিডত যদি কোনো এটা অবজেক্টক যদি সেন্ড কৰি দিও অথবা কোনো এটা এষ্ট্ৰোনমিক্যাল অবজেক্টক যদি আমি সেই গতি দি দিও কিমান ডিসটেন্স যাব সো হেতু হল ইয়াৰ এই ক্ষেত্ৰত দূৰত্বৰ একক ডিসটেন্সৰ একক হয় হয়নে So light year is actually the unit of a distance. হেতু আমি সাধাৰণ কথা হয় আগে পিছে আমি বিজ্ঞানৰ ক্লাস 8 9 10 হাই স্কুল হাই সেকেন্ডাৰী লেভেলত এবিলাক ডিসকাস কৰা হয় সো যদি লাইট ইয়াৰ বুলি কওঁ that is the unit for distance how much a light can travel in 1 year তাৰ পিছত ব্ৰহ্মপুত্ৰৰ বৃহত্তম উপনৈ কোনটো এটো হল সোৱণশিৰি
হয়নে সোৱণশিৰি হ'ল ব্ৰহ্মপুত্ৰৰ আটাইতকৈ ডাঙৰ উপনৈ সোৱণশিৰিটো হ'ল ধেমাজি ডিষ্ট্ৰিক্টত হয়নে আৰু সেইটো নৰ্থ বেংক ট্ৰিবিউটাৰী হয় নৰ্থ বেংক সাউথ বেংক ট্ৰিবিউটাৰী যদি আপোনালোকে মনত ৰাখিবলগীয়া হয় সোৱণশিৰি ইজ দ্য লাৰ্জেষ্ট ট্ৰিবিউটাৰী being placed in northern bank of the Brahmaputra. তাৰপিছৰ কোৱেশ্চনটো হ'ল কোনটো অনুষ্ঠানে লক্ষ্মীনাথ বেজবৰুৱাক অনন্য উপাধি ৰসৰাজ প্ৰদান কৰিছিল ৰসৰাজ উপাধি কোনটো অনুষ্ঠানে প্ৰদান কৰিছিল বুলি সুধিছে সো এটো কাৰেক্ট আনসাৰটো হ'ব শিৱসাগৰত অনুষ্ঠিত হোৱা অসম সাহিত্য সভায় হয়নে it was actually held in 29 December 1931ত শিৱসাগৰত যেটো অসম সাহিত্য সভাৰ অনুষ্ঠান অনুষ্ঠিত হৈছিল সেই অনুষ্ঠানে লক্ষ্মীনাথ বেজবৰুৱাক ৰসৰাজ মানে উপাধি দিছিল আৰু ৰসৰাজ মানে কি তেখেতৰ সেই সাহিত্য ৰচনাত এক প্ৰকাৰৰ ৰস আছে চাম বুলি যেটো কওঁ চাম হেজলিটৰ ৰাইটিংত আমি যেটো পাওঁ ইংৰাজী সাহিত্যত হয়নে ইয়াৰ পিছৰ প্ৰশ্নটো হ'ল চিপকো আন্দোলন কিহৰ সুৰক্ষাৰ বাবে আৰম্ভ কৰা হৈছিল কিমান ধুনীয়া প্ৰশ্ন হয়নে সো এটো হ'ল বননি ফৰেষ্টক বচাবৰ কাৰণে একচুয়ালি কি হৈছিল 1973-74ত সুন্দৰলাল বহুগুণাৰ মানে লিডাৰশিপত হয়নে উত্তৰাখণ্ডত সেই মানে বনাঞ্চলটো ৰক্ষা কৰিবৰ কাৰণে এই আন্দোলনটো কৰা হৈছিল বিভিন্ন ধৰণৰ ডেভেলপমেন্টাল ওয়াৰ্কৰ মানে অন বিহাফ অফ ডেভেলপমেন্টাল ওয়াৰ্ক কি হৈছিল ফৰেষ্ট বহুত ধ্বংস কৰা হৈছিল সো তেখেতসকলে কি কৰিছিল গৈ পেলাই গছত এনেকে চিপকি ধৰিছিল এনেকে লাগি ধৰিছিল দ্যাট ইজ ওয়াই সেই এক্টৰ কাৰণে এই আন্দোলনৰ নাম চিপকো আন্দোলন বুলি আমি জানো সো ইয়াৰ পিছৰ প্ৰশ্নটো হ'ল ভ্ৰাম্যমান থিয়েটাৰৰ জনক কোন আছিল অসমৰ ভ্ৰাম্যমান থিয়েটাৰৰ জনক কোন আছিল কোৱেশ্চনটো সহজ হয় হলেও মনত ৰখা ভাল অচ্যুত লহকৰ তেখেতৰ 2016 চনত দেহবসান হয় কিন্তু তেখেতৰ সেই কন্ট্ৰিবিউশন আজিও আমি অসমৰ গাঁৱে ভুঁয়ে হেতু আমি অনুভৱ কৰিব পাইছো হয়নে সো যদি ভ্ৰাম্যমান থিয়েটাৰ আজিও যদি জিয়াই আছে অসমীয়া সাহিত্যত অথবা অসমীয়া সমাজত অচ্যুত লহকৰৰ সেই অনন্য অৱদান হয় তাৰ পিছৰ প্ৰশ্নটো হ'ল সৌৰজগতৰ সেউজ গ্ৰহ হৈছে কোনটো বুলি সুধিছে হয়নে দ্য গ্ৰীণ প্ল্যানেট ইন দ্য সোলাৰ সিস্টেম ইজ ইউৰেনাছ ৰেড প্ল্যানেট বুলি ক'লে মংগল হ'ব পৃথিৱীটো হ'ল ব্লু আৰু ইউৰেনাছ হ'ল সেউজ গ্ৰহ গ্ৰীণ ইয়াৰ পিছৰ প্ৰশ্নটো হ'ল গুৱাহাটীত অনুষ্ঠিত হোৱা 33তম ৰাষ্ট্ৰীয় খেল প্ৰতিযোগিতাৰ শুভঙ্কৰ অথবা মাস্কট কি আছিল বুলি সুধিছে ইয়াৰ কাৰেক্ট আনসাৰটো হ'ব ৰংমন ইয়াৰ কাৰেক্ট আনসাৰ হয় এই প্ৰশ্নটো কেইবাবাৰো এক্সামত সুধিছে হয়নে সো 33rd নেশনাল স্পোর্টস যেটো হয় নেশনাল গেমস যেটো হয় হেতু গুৱাহাটীত অনুষ্ঠিত হৈছিল আৰু সেই অনুষ্ঠানৰ কাৰণে মাস্কট যেটো আমি বাছি লৈছিলো হেতু হ'ল তাৰ নাম দিয়া হৈছিল হেতু হ'ল ৰংমন ইয়াৰ পিছৰ প্ৰশ্নটো হ'ল ৰেশম শিল্পত প্ৰাসংগিক গছ হৈছে ৰেশম শিল্পৰ কাৰণে আমি কোনটো গছৰ পৰা লওঁ সেই মানে ৰেশম তৈয়াৰীৰ ক্ষেত্ৰত নুনি মানে ইজ দ্য ৰাইট আনসাৰ নুনি গছ হয়নে মালবেৰী বুলি যেটো কওঁ আমি ইংৰাজীত ক'বলগীয়া হলে লাচিত দিৱস কেতিয়া পালন কৰা হয় 24 নৱেম্বৰ ইয়াৰ পিছৰ প্ৰশ্নটো হ'ল লোকসভা ভংগ কৰাৰ অধিকাৰ কাৰ আছে ইয়াৰ আনসাৰটো হ'ব ৰাষ্ট্ৰপতি হয়নে যেতিয়া মেজৰিটি হেৰাই গভৰ্নমেন্টে ৰুলিং গভৰ্নমেন্টে সেই ক্ষেত্ৰত লোকসভা ভংগ কৰি নতুন ইলেকশন নোহোৱালৈকে ৰাষ্ট্ৰপতিৰ আন্ডাৰত সেই মানে চৰকাৰ অথবা সেই শাসন ব্যৱস্থা চলে এটো ভাৰতীয় সংবিধানৰ অথবা ভাৰতীয় শাসন ব্যৱস্থাৰ পৰা কোৱেশ্চন আহিছে ইয়াৰ পিছৰ প্ৰশ্নটো হ'ল পুনেস্থিত ৰাষ্ট্ৰীয় প্ৰতিৰক্ষা একাডেমীৰ সৰ্বশ্ৰেষ্ঠ শিক্ষাৰ্থী কেডেট দিয়া পদটোক অসমৰ কোন গৰাকী সাহসী ব্যক্তিৰ নামত দিয়া হয় হয়নে দ্য বেষ্ট ক্যাডেট অফ দ্য নেশনাল ডিফেন্স একাডেমী পুনে is awarded with a medal named after which brave son of Assam so Lasit Borphukonor নামত সেই নেশনাল ডিফেন্স একাডেমীৰ সেই পুৰস্কাৰ দিয়া হয় এই কোৱেশ্চনটো বহুত ৰিলেভেন্ট আৰু ইম্পৰ্টেন্ট কোৱেশ্চন হয় ইয়াৰ পিছৰ প্ৰশ্নটো হ'ল অসমৰ লগত আন্তঃৰাষ্ট্ৰীয় সীমা থকা দুখন বৈদেশিক ৰাষ্ট্ৰ হৈছে name the two foreign countries which have international border with Assam so correct answer would be Bangladesh and Bhutan international country বুলি কৈছে হয়নে Bangladesh and Bhutan share border with Assam ইয়াৰ পিছৰ কোৱেশ্চনটো হ'ল অসমৰ লৌহ মানৱ বুলি কোন গৰাকী ৰাজনৈতিক ব্যক্তিক জনা যায় সো ইয়াৰ ডাইৰেক্ট আনসাৰ আপোনালোকে জানে মই নিশ্চিত বিষ্ণুৰাম মেধি হয়নে the person who is also known as Iron Man of Assam বিষ্ণুৰাম মেধি ইয়াৰ পিছৰ প্ৰশ্নটো হ'ল কম্পিউটাৰৰ ছবি চিত্ৰণত ক্ষুদ্ৰতম একক হৈছে যদি কোনো এটা ইমেজ ক্ৰিয়েট কৰা হয় সেই ইমেজৰ যেতিয়া আমি ইউনিট ব্যৱহাৰ কৰো কিমান সাইজৰ ইমেজ হৈছে আটাইতকৈ ক্ষুদ্ৰতম ইউনিটটো হ'ল পিক্সেল হয়নে ৰিজল্যুশন নহয় ইউনিট এনেও নহয় আৰু এৰেও নহয়
সো ৰিজলিউশ্যনটো হ'ল দেখাত সেইটো কিমান ভাল দেখিছে কিমান ক্লিয়াৰ হৈছে অথবা সেই অপেচিটিটো কেনেকুৱা সেই ক্ষেত্ৰত আমি ৰিজলিউশ্যন ব্যৱহাৰ কৰোঁ যদি পিক্সেল কওঁ সেই ইমেজৰ সাইজ হে সো দ্য স্মলেষ্ট ইউনিট ইজ পিক্সেল ইয়াৰ পিছৰ কুৱেশ্যনটো হ'ল লাফিং গেছ কি লাফিং গেছ আমি কোনটো গেছক লাফিং গেছ বুলি আমি জানো সেইটো সুধিছে হয়নে সো ইয়াৰ কাৰেক্ট আনসাৰটো হ'ব নাইট্ৰাছ অক্সাইড অপশ্যন নম্বৰ এ নাইট্ৰাছ অক্সাইড ইজ অলছ' ন'ন এজ লাফিং গেছ অসমৰ ইতিহাসৰ পৰা অথবা অসমৰ সাধাৰণ জ্ঞানৰ পৰা অহা ইয়াৰ পিছৰ প্ৰশ্নটো হ'ল চিকেন গ্ৰামৰ পৰা কোচবিহাৰলৈ কোনে তেওঁৰ ৰাজধানী স্থানান্তৰিত কৰিছিল সো ইয়াত যদি আমি টেৰিটৰিয়েল বাউণ্ডাৰীজ যদি চাওঁ এডৱাৰ্ড গেইট আৰু এছ কে ভূঞা সূৰ্যকুমাৰ ভূঞাই আৰু এডৱাৰ্ড গেইটে দিয়া এছাৰশ্যনৰ মতে বিশ্বসিংহৰ টেৰিটৰি এক্সটেণ্ডেড ফ্ৰম দ্য কৰতয়া ৰিভাৰ ইন দ্য ৱেষ্ট টু দ্য বৰনদী ৰিভাৰ ইন দ্য ইষ্ট হয়নে কৰতয়া ৰিভাৰৰ পৰা বৰনদীলৈকে মানে ইষ্ট পূবৰ পৰা পশ্চিমলৈকে এক্সটেণ্ড হৈছিল বুলি ক'ব বিচাৰিছে লগতে কৈছে যে ফাউণ্ডিং আ মেগনিফিচেণ্ট চিটি বিশ্বসিংহ ফাউণ্ডেড আ মেগনিফিচেণ্ট চিটি ইন কোচবিহাৰ এণ্ড অৰ্গেনাইজ হিজ ষ্টেট চ' হি ৱাজ দ্য ফাৰ্ষ্ট পাৰ্চন হু একচুৱেলি ফাউণ্ডেড in his empire, in his dynasty, a magnificent city in Coast Bihar. So it was also that he shifted the capital from Chikengram to Coast Bihar and then he founded that city. That is why we are drawing a reference from these two historians, Edward Gate and S.K. Bhuya, to justify this answer. So hekarone ami Biswasingha will be the most accurate option hisabe ami iar pora bachi loisu. Iar pisor proshno to hol গৌতম বুদ্ধই মৃত্যুৰ পিছত পৰিনিৰ্বাণ লাভ কৰা বুলি বৌদ্ধসকলে বিশ্বাস কৰা ঠাইখন কি হয়নে ক'ত বুদ্ধিষ্টসকলে বিলিভ কৰে যে গৌতম বুদ্ধই একচুৱেলি এটেইন পৰিনিৰ্বাণ সেইটো সেই কাৰেক্ট আনসাৰটো হ'ব কুশীনগৰ হয়নে কুশীনগৰত তেখেতে গৈ পেলাই নিজৰ পৰিনিৰ্বাণ মানে কি দেহ ত্যাগ কৰিছিলে হয়নে তাৰপিছত সমুদ্ৰগুপ্তৰ ৰাজসভাৰ কবি কোন আছিল হু ৱাজ দ্য কোৰ্ট পইণ্ট অফ সমুদ্ৰগুপ্ত চ' ইয়াত কেইবাটাও অপশ্যন আছে তাৰ ভিতৰত কাৰেক্ট আনসাৰটো হ'ব হৰিসেনা কোৰ্ট পইণ্ট আছিলে সমুদ্ৰগুপ্তৰ কোৰ্টৰ চ' ইয়াৰ পিছৰ কুৱেশ্যনটো হ'ল অসমীয়া পৰ্দাৰ প্ৰথম অভিনেত্ৰী আইদেউ সন্দিকৈয়ে নিম্নলিখিত কোনটো নিজৰ মাধ্যম নাম হিচাপে ব্যৱহাৰ কৰিছিল তল অপশ্যনবিলাকৰ ভিতৰত কোনটো মিডিল নেম হিচাপে ব্যৱহাৰ কৰিছিল বুলি সুধিছে কুৱেশ্যনটো হয়নে কুৱেশ্যনটো বহুত ৰিলেভেণ্ট আৰু ইম্পৰ্টেণ্ট যেন পাইছোঁ ময়ো চ' নীলাম্বৰ গদাধৰ পীতাম্বৰ আৰু মানেশ্বৰ এই চাৰিওটা অপশ্যনৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ব নীলাম্বৰ একচুৱেলি আইদেউ সন্দিকৈৰ কমপ্লিট নামেই হ'ল আইদেউ নীলাম্বৰ সন্দিকৈ হয়নে চ' ইয়াৰ কাৰেক্ট আনসাৰটো হ'ব অপশ্যন নম্বৰ এ তাৰপিছৰ কুৱেশ্যনটো হ'ল 1923 কোনে স্বৰাজ দল গঠন কৰিছিল বাই হুম দ্য স্বৰাজ পাৰ্টি ৱাজ ফাউণ্ডেড ইন 1923 বুলি সুধিছে ইয়াৰ কাৰেক্ট আনসাৰটো হ'ব মতিলাল নেহেৰু আৰু চিত্তৰঞ্জন দাস হয়নে তেখেতসকলে কি কৰিছিলে যে মডাৰেটৰ পৰা অলপ সেপাৰেট হৈ পেলাই আহিছিলে to bring a separate representation in council হয়নে separate representation at the same time they had some separate issues তেখেতসকলৰ অলপ মানে বেলেগ ধৰণৰ ইস্যুজ আছিলে কনষ্টিটিউচনেল মানে মেডিয়েশ্যনৰ ক্ষেত্ৰত কনষ্টিটিউচনেল ৰিফৰ্মৰ ক্ষেত্ৰত সেইকাৰণে মেইন ষ্ট্ৰীম কংগ্ৰেছ পাৰ্টিৰ পৰা তেখেতসকল ওলাই আহিছিল আৰু স্বৰাজ পাৰ্টি তেখেতসকলে মানে এষ্টাব্লিছ কৰিছিলে কিন্তু পাছত গৈ পেলাই আমি গম পাওঁ যে তেখেতসকলৰ ৰিপ্ৰেজেণ্টেশ্যন ইমান কাৰ্যকৰী নহয় ইয়াৰ পিছৰ প্ৰশ্নটো হ'ল আহোম ৰজাৰ ৰান্ধনী ঘৰত লাই মেকুৰীৰ নাম কি আছিল বুলি হয়নে চ' এইটো এটা পদবী অথবা এক প্ৰকাৰৰ ৰোল হয় এই লাই মেকুৰীৰ যদি আহোম ৰজাৰ দিনৰ কণ্টেক্সটো যদি আমি চাওঁ সেই ক্ষেত্ৰত ইয়াৰ কাৰেক্ট আনসাৰটো হ'ব খাদ্যৰ সোৱাদ লোৱা মানুহজন খাদ্যৰ সোৱাদ ল'বৰ কাৰণে টেষ্ট কৰিবৰ কাৰণে যিজনক আমি মানে সেই পদবীত ৰাখোঁ অথবা ইনভলভ কৰোঁ চ' ইয়াৰ কাৰেক্ট এবছলুট কাৰেক্ট আনসাৰ হ'ব খাদ্যৰ সোৱাদ লোৱা যদিও এই ক্ষেত্ৰত খৰিৰ যোগান ধৰা ৰন্ধা মাংসৰ যোগান ধৰা বুলি অপশ্যনছ আছে সেইবিলাক কাৰেক্ট নহয় কাৰেক্টটো হ'ল খাদ্যৰ সোৱাদ লোৱা সেইটো ৰয়েল এটা মানে পেট্ৰনেজ ইন দ্য চেন্স লাইক ৰয়েল পজিশ্যন হয় ইয়াৰ পিছৰ প্ৰশ্নটো হ'ল ৰবীন্দ্ৰনাথ ঠাকুৰে কিহৰ প্ৰতিবাদত নাইট উপাধি নাকচ কৰিছিল এইটো বহুত ফেমাছ মানে ইনচিডেণ্ট হয় জালিয়ানৱালাবাগৰ গণহত্যা হয়নে হত্যাকাণ্ড কোনে স্থাপিত কৰিছিল লেবাৰ স্বৰাজ দল ইয়াৰ কাৰেক্ট আনসাৰটো হ'ব কাজী নজৰুল ইছলামে 1925ত লেবাৰ স্বৰাজ দল বুলি এষ্টাব্লিছ কৰিছিল 1925 ৱাজ অলছ' দ্য বিগিনিং অফ দ্য কমিউনিষ্ট পাৰ্টি এণ্ড লেবাৰ মুভমেণ্ট হয়নে চ' সেই মানে কণ্টেক্সৰ পৰা আপোনালোকে চাব পাৰে কাজী নজৰুল ইছলাম ৱাজ অলছ' মানে লিডাৰ অফ লেবাৰ ইউনিয়ন
সো সেই ক্ষেত্ৰত তেখেত লিডাৰো আছিল আৰু লগতে পলিটিকেল এছিমিলেশ্যনৰ কাৰণে পলিটিকেল পাৰ্টিচিপেশ্যনৰ কাৰণে তেখেতে লেবাৰ স্বৰাজ দল এষ্টাব্লিছ কৰিছিল ইয়াৰ পিছৰ প্ৰশ্নটো হ'ল কোম কাংটাং আৰু কামবাং কোন জনগোষ্ঠীৰ মহিলাৰ ঐতিহ্যবাহী সাজ পোছাক বুলি সুধিছে কোম কাংটাং এণ্ড কামবাং আৰ দ্য ট্ৰেডিশ্যনেল ড্ৰেছ ফৰ ওমেন অফ হুইচ ট্ৰাইব ইয়াৰ কাৰেক্ট আনচাৰটো হ'ব ৰাভা জনগোষ্ঠীৰ এইটো মানে পোছাক হয় ফেমাছ পোছাক হয় ইয়াৰ পিছৰ প্ৰশ্নটো হ'ল কোন চনত নাগালেণ্ড অসমৰ পৰা পৃথক হৈছিল চ' এইটো আমি হিষ্ট্ৰী বহুত ইম্পৰ্টেণ্ট ইভেণ্ট হয় নাগালেণ্ড বিং ছেপাৰেটেড ফ্ৰম আছাম গ্ৰেটাৰ আছাম 1963 ইজ দ্য টাইম কাৰেক্ট আনচাৰ হ'ব অপশ্যন নম্বৰ চি 1963 ইয়াৰ পিছৰ প্ৰশ্নটো হ'ল বৰ্মন ৰাজবংশ কোনে স্থাপিত কৰিছিল চ' হিষ্টৰিকেল কণ্টেক্সত আমি যদি চাওঁ পুষ্য বৰ্মন হয়নে মই হিষ্ট্ৰী কেইটামান ভিডিঅ' আপলোড কৰিছিলোঁ তাত পুষ্য বৰ্মন ডাইনেষ্টি শালস্তম্ভ ডাইনেষ্টি আৰু টেৰিটৰিয়েল এক্সটেনশ্যন ডিউৰিং দ্য হিষ্টৰিকেল পিৰিয়ড অফ আছাম সেই বিষয়ে মই আলোচনা কৰিছোঁ আপোনালোকে চাব পাৰে চ' পুষ্য বৰ্মন একচুৱেলি টুক অ লিনিয়েজ ফ্ৰম নাৰাকা ডাইনেষ্টি হয়নে অথবা ভগদত্তৰ ভৌম ডাইনেষ্টি আৰু তেখেতে সেই মানে সাম্ৰাজ্যটো এষ্টাব্লিছ কৰিছিলে পুষ্য বৰ্মন চ' ইয়াৰ পিছৰ প্ৰশ্নটো হ'ল নিম্নলিখিতসকলৰ কোনজন ভাৰতৰ প্ৰথমগৰাকী গভৰ্ণৰ জেনেৰেল হৈছিল অথবা আছিল চ' ইয়াৰ কাৰেক্ট আনচাৰটো হ'ব লৰ্ড উইলিয়াম বেণ্টিং 1828 পৰা 1835 লৈকে গভৰ্ণৰ জেনেৰেল অফ ইণ্ডিয়া আছিলে চ' তেখেত ফাৰ্ষ্ট গভৰ্ণৰ জেনেৰেলো আছিলে আৰু লগতে তেখেতৰ দিনত বহুত ৰিফৰ্মছ হৈছিলে হয়নে এবলিশ্যন অফ সতী অথবা ছাপ্ৰেশ্যন অফ ঠাগি and introducing of English education. So because of all these reforms and important steps, Lord William Bentinck is also regarded as one of the most successful governor generals being there in India. And then during his time only Lord William Bentinck সময়তে আমাৰ ইয়াত Macaulay's minutes আহিছিলে 1935 so all these information are important 1835 I beg your pardon all these information are very important so you should go through them ইয়াৰ পিছৰ প্ৰশ্নটো হ'ল কামৰূপৰ প্ৰথমগৰাকী মুছলিম আক্ৰমণকাৰী কোন আছিল চ' কামৰূপৰ প্ৰথমগৰাকী মুছলিম আক্ৰমণকাৰী আছিলে বখতিয়াৰ খিলজী এইটো আপোনালোকে হিষ্ট্ৰী একেবাৰে ইম্পৰ্টেণ্ট ইনফৰ্মেশ্যন হয় আপোনালোকে মনত ৰাখিব বখতিয়াৰ খিলজী ইজ দ্য মোহাম্মদ বখতিয়াৰ খিলজী ইজ দ্য কাৰেক্ট অপশ্যন হিয়াৰ তাৰপিছৰ কুৱেশ্যনটো হ'ল স্বৰাজ শব্দটো প্ৰথমবাৰৰ বাবে দাদাভাই নওৰোজীয়ে ব্যৱহাৰ কৰা কংগ্ৰেছ অধিৱেশন হোৱা চন আৰু স্থান আছিল চ' কোন ঠাইত the word Swaraj was first used by Dadabhai Naoroji in the Congress session hetu question khudise so ya correct answer to hobo Calcutta aru time to hobo 1906 ot Kolikata adhibekhonot tekhete prothom bar gane Swaraj shobdo tu byabhar korisile ya pisor proshon to hol Raja Harshavardhanor pitir naam ki asile so Harshavardhan was the contemporary of Bhaskar Burman also hane so tekhetor দেউতাৰ নাম কি আছিলে বুলি কওঁতে প্ৰভাকৰ বৰ্ধন was the father of Harshavardhan ইয়াৰ পিছৰ প্ৰশ্নটো হ'ল হিন্দু মহাসভা 1915ত প্ৰথমবাৰৰ বাবে অনুষ্ঠিত হৈছিল ক'ত এনেকৈ সুধিছে হয়নে হিন্দু মহাসভা 1915 চনত প্ৰথমবাৰৰ বাবে অনুষ্ঠিত ক'ত হৈছিল এই প্ৰশ্নটোৰ আনচাৰ হ'ব হৰিদ্বাৰত হয়নে অপশ্যন নম্বৰ এ 1915 চনত অনুষ্ঠিত হৈছিল হিন্দু মহাসভা তাৰপিছৰ প্ৰশ্নটো হ'ল কামাখ্যা মন্দিৰ কোনে পুনৰ নিৰ্মাণ কৰিছিল so প্ৰথমবাৰৰ নিৰ্মাণৰ কথা কোৱা নাই পুনৰ নিৰ্মাণ মানে ৰি-এষ্টাব্লিছমেণ্ট অথবা ৰিফৰ্মেশ্যন অফ কামাখ্যা মন্দিৰ so that is নৰনাৰায়ণ অপশ্যন নম্বৰ চি would be the most accurate one নৰনাৰায়ণে পুনৰ নিৰ্মাণ কৰিছিল কামাখ্যা মন্দিৰ ইয়াৰ পিছৰ প্ৰশ্নটো হ'ল শ্ৰীমন্ত শংকৰদেৱৰ মাতৃৰ নাম কি আছিল হয়নে so এই কুৱেশ্যনটো বহুত ইজি কুৱেশ্যন হয় সকলোৱে জানে সত্যসন্ধা দেৱী হয়নে শংকৰদেৱৰ মাতৃৰ নাম তাৰপিছত গান্ধী আৰবিন চুক্তিৰ ভাৰতৰ কোন আন্দোলনৰ লগত জড়িত আছিল চ' গান্ধী আৰবিন চুক্তিটো হ'ল ভাৰতৰ চিভিল ডিছঅবিডিয়েঞ্চ অথবা আইন অমান্য যিটো আন্দোলন হয় সেই আন্দোলনৰ লগত জড়িত 1930ৰ পিছৰ ঘটনা হয় এইটো ইয়াৰ পিছৰ প্ৰশ্নটো হ'ল কোনখন বেদত আটাইতকৈ প্ৰাচীন বৈদিক সংস্কৃতিৰ তথ্য পোৱা যায় চ' ইয়াৰ কাৰেক্ট আনচাৰটো হ'ব ঋগবেদ চ' ঋগবেদ ইজ অলছ' দ্য ওল্ডেষ্ট কম্পাইলেশ্যন হয়নে চাৰিটা বেদৰ ভিতৰত আৰু তাতে প্ৰথমে কি পাওঁ it gets the depiction and or the depicted information about the most ancient Vedic age culture ইয়াৰ পিছৰ কুৱেশ্যনটো হ'ল অসমত অভিৰুচি ক্ৰীড়া দিৱস ৰূপে কাৰ জন্মদিন পালন কৰা হয় চ' ইয়াৰ কাৰেক্ট আনচাৰটো হ'ব ভোগেশ্বৰ বৰুৱাৰ জন্মদিনৰ তিথি আমি কি কৰোঁ অভিৰুচি দিৱস মানে ক্ৰীড়া দিৱস হিচাপে আমি
পালন কৰি আহিছোঁ হয়নে আৰু ডেটটো হ'ল 3rd ছেপ্টেম্বৰ হয়নে 3rd ছেপ্টেম্বৰ আমি সদায় অভিৰুচি স্পৰ্টছ ডে ইন আছাম পালন কৰি আহিছোঁ ইয়াৰ পিছৰ প্ৰশ্নটো হ'ল ভাৰতীয় জাতীয় কংগ্ৰেছৰ পৰা ওলাই আহি সুভাষ চন্দ্ৰ বসুৱে কি দল গঠন কৰিছিল সো ইয়াৰ কাৰেক্ট আনসাৰটো হ'ব ফৰৱাৰ্ড ব্লক তেখেতে গঠন কৰিছিল আৰু সেই ফৰৱাৰ্ড ব্লককে পাছত ডেভেলপ কৰি পেলাই ইণ্ডিয়ান নেশ্যনেল আৰ্মিও কৰা হ'ল কিন্তু ইণ্ডিয়ান নেশ্যনেল আৰ্মি ৱাজ নট আ মানে পলিটিকেল পাৰ্টি হয়নে ইট ৱাজ ডেফিনেটলি আ অৰ্গেনাইজেশ্যন সিকিউৰিটি অৰ্গেনাইজেশ্যন হয় ইয়াৰ পিছৰ কুৱেশ্যনটো হ'ল স্বাধীন অসমৰ প্ৰথমগৰাকী ৰাজ্যপাল কোন আছিল সো স্বাধীন অসমৰ প্ৰথমগৰাকী ৰাজ্যপালৰ নাম হ'ল ছাৰ আকবৰ হাইদাৰী হয়নে ছাৰ সাদুল্লাহও নহয় ছাৰ সাদুল্লাহ অসমৰ সেই ছেপাৰেশ্যন অথবা ইণ্ডিপেণ্ডেঞ্চৰ আগতে প্ৰথম মুখ্যমন্ত্ৰী আছিলে আৰু যদি স্বাধীন অসমৰ বুলি কওঁ সেই ক্ষেত্ৰত প্ৰথম মুখ্যমন্ত্ৰী হ'ব লোকপ্ৰিয় গোপীনাথ বৰদলৈ আৰু ফখৰুদ্দিন আলী আহমেদো কাৰেক্ট আনসাৰ নহয় ছাৰ আকবৰ হাইদাৰী ইজ দ্য ৰাইট অপশ্যন হিয়াৰ ইয়াৰ পিছৰ কুৱেশ্যনটো হ'ল অসমত ব্ৰিটিছ শাসনৰ বিৰোধিতা কৰা প্ৰথমগৰাকী ব্যক্তি কোন আছিল সো অসমত যদি কওঁ সেই ক্ষেত্ৰত গোমধৰ কোঁৱৰ হ'ব কাৰেক্ট আনসাৰটো ইয়াত হয়নে হু অপ'জ ব্ৰিটিছ এডমিনিষ্ট্ৰেশ্যন ইন আছাম গোমধৰ কোঁৱৰ অপশ্যন নম্বৰ বি যদি আমি ইয়াত ব্ৰিটিছৰ বিৰুদ্ধে ফাৰ্ষ্ট আপৰাইজিং ছেকেণ্ড আপৰাইজিং থাৰ্ড আপৰাইজিং এনেকৈ আমি যদি চাওঁ ডিটেইলকৈ প্ৰিয়ম গোস্বামী দেৱৰ কিতাপত বহুত সুন্দৰকৈ সেই বিষয়ে ব্যাখ্যা কৰা হৈছে ইয়াৰ প্ৰথম মানে পাৰ্চন হ'ল হু অপ'জ ব্ৰিটিছ এডমিনিষ্ট্ৰেশ্যন ৱাজ গোমধৰ কোঁৱৰ ইয়াৰ পিছৰ কুৱেশ্যনটো হ'ল আলেকজেণ্ডাৰে কেতিয়া ভাৰত আক্ৰমণ কৰিছিল চ' ইয়াৰ কাৰেক্ট আনচাৰটো হ'ব 326 BC 326 খ্ৰীষ্টপূৰ্বত আলেকজেণ্ডাৰে ভাৰত আক্ৰমণ কৰিছিল হয়নে অপশ্যন নম্বৰ এ ইজ দ্য কাৰেক্ট আনচাৰ ইয়াৰ পিছৰ প্ৰশ্নটো হ'ল ৰাণী এলিজাবেথৰ কোনগৰাকী ৰাষ্ট্ৰদূতে গুজৰাটত বাণিজ্য কৰিবলৈ সন্মান বিচাৰি আকবৰৰ ৰাজসভালৈ আহিছিল হু এমং দ্য ফলোয়িং এম্বেচাডাৰ্ছ অফ কুইন এলিজাবেথ ভিজিটেড আকবৰছ কোৰ্ট টু অবটেইন আ ফৰমান ফৰ দ্য ট্ৰেড ইন গুজৰাট চ' দ্য কাৰেক্ট আনচাৰ উড বি জন মিল্ডেনহল জন মিল্ডেনহল উইল বি দ্য মষ্ট একুৰেট আনচাৰ হিয়াৰ থমাছ উইলিয়াম হকিন্স নহয় কাৰণ এই ক্ষেত্ৰত কি হয় প্ৰথমবাৰৰ কাৰণে 1599 পৰা 1606 তেখেত দুবাৰ আহিছিলে ইয়াত ফৰমান লৈ পেলাই 2 টাইমছ জন মিল্ডেনহল চ' কাৰেক্ট আনচাৰটো হ'ব অপশ্যন নম্বৰ চি আছাম এছ'চিয়েশ্যনৰ প্ৰথমখন সভা কেতিয়া আৰু ক'ত অনুষ্ঠিত হৈছিল চ' কাৰেক্ট আনচাৰ উড বি 1905 ডিব্ৰুগড়ত হয়নে চ' ইয়াৰ পিছৰ প্ৰশ্নটো হ'ল বিখ্যাত ত্ৰিমূৰ্তি সদাশিৱ তলৰ কোন গুহাৰ অংশ The famous Trimurti Sadasiva is a part of which among the following caves in India? Correct answer would be Elephanta. Elephanta cave এটা part হয় হয়নে তাৰপিছত কুৱেশ্যনটো হ'ল অৰুণোদয় প্ৰথমগৰাকী সম্পাদক কোন আছিল সো কাৰেক্ট আনসাৰ উড বি ডক্টৰ নাথন ব্ৰাউন আৰু এজন আমেৰিকান মিছনেৰী তেখেতৰ নামো আমি জানি থোৱা ভাল তেখেতৰ নাম হ'ল মাইলছ ব্ৰনছন তেখেতে ডিক্সনেৰী ওলাইছিল আৰু ডক্টৰ নাথন ব্ৰাউন ৱাজ দ্য ফাৰ্ষ্ট এডিটৰ অফ দ্য অৰুণোদয় ইন 1846 হয়নে চ' এইবিলাক হ'ল আজি হৈ যোৱা SI পৰীক্ষাৰ কুৱেশ্যন পেপাৰৰ সবিশেষ আলোচনা আমি আশা কৰোঁ আপোনালোকে এইবোৰ আনচাৰ চাই পেলাই উপকৃত হ'ব পাৰিব বুলি থেংক ইউ ছ' মাছ